Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণবিক ভিত্তি। আজি আমি চাম স্যাটেলাইট ডিএনএৰ বিষয়ে। সো আমি ডিএনএ ফিংগাৰপ্ৰিন্টিং চাই আছো। ডিএনএ ফিংগাৰপ্ৰিন্টিঙৰ আমি ইমানখিনিলৈকে ইয়াৰ আগৰ ভিডিঅ'ত অধ্যয়ন কৰিছিলো। সো পঞ্জীভূত ডিএনএৰ মুখ্য শীৰ্ষবিন্দু গঠন কৰে আৰু আন সৰু শীৰ্ষবিন্দুবোৰক স্যাটেলাইট ডিএনএ বুলি কোৱা হয়। সো আমি আগৰ ভিডিঅ'ত চাইছিলো যে বিভিন্ন ধৰণৰ শীৰ্ষবিন্দুৰ সৃষ্টি হয় যেতিয়া ডিএনএ ফিংগাৰপ্ৰিন্টিং কৰা হয়। তাৰে পঞ্জীভূত ডিএনএ কি কৰে, মুখ্য শীৰ্ষবিন্দুসমূহৰ সৃষ্টি কৰে আৰু যিবোৰ সৰু সৰু শীৰ্ষবিন্দু থাকে সেইবোৰক স্যাটেলাইট ডিএনএ কি কৰে, স্যাটেলাইট ডিএনএ বুলি কোৱা হয়। স্যাটেলাইট ডিএনএও কেইবা প্ৰকাৰৰ আছে, সেইটো আমি চাম। ক্ষাৰকৰ সংযোজন অনুসৰি এটি প্ৰধান নাইবা জিচি প্ৰধান খণ্ড দৈৰ্ঘ্য আৰু বাৰম্বাৰিত এককৰ সংখ্যা অনুযায়ী স্যাটেলাইট ডিএনএ কেইবাটাও ভাগত ভাগ কৰা হৈছে। সো তাৰমানে ক্ষাৰকৰ সংযোজনবোৰ কেনেকৈ আছে, এডিনিন, থাইমিন বা গুৱানিন, চাইটেচিন, তাৰ ওপৰত ভিত্তি কৰি বা যিবোৰ বাৰম্বাৰিত একক আছে। বাৰম্বাৰিত একক মানে কি, যে কোনোবা এটা ক্ষাৰক যদি বাৰ বাৰ কি হৈ আছে, ৰিপিট হৈ আছে আৰু সেই ৰিপিটটোৰ দৈৰ্ঘ্য কিমান হয় তাৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, স্যাটেলাইট ডিএনএক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে মাইক্ৰ স্যাটেলাইট আৰু এটা হৈছে ক্ষুদ্ৰ স্যাটেলাইট বা মিনি স্যাটেলাইট। মাইক্ৰ স্যাটেলাইট মানে কি, য'ত বাৰম্বাৰিত ডিএনএৰ কি হ'ব, বহুত বাৰ ৰিপিট হ'ব, তাৰমানে এটা দীঘল চেইন সৃষ্টি কৰিব ৰিপিট হোৱা। আৰু মিনি স্যাটেলাইট, ক্ষুদ্ৰ স্যাটেলাইট মানে হৈছে কি, সৰু, এবাৰ বা দুবাৰ ৰিপিট হ'ব। মাইক্ৰত যদি 4-5 বাৰ 7-8 বাৰ হৈছে, তেতিয়াহ'লে মিনিট কি হ'ব, এবাৰ দুবাৰ বা তিনিবাৰ হ'ব। সো তেনেদৰে তাৰ ওপৰত ভিত্তি কৰি যে ৰিপিট হোৱা যিবোৰ ক্ষাৰক আছে সেইসমূহৰ দৈৰ্ঘ্য কিমান হয় তাৰ ওপৰত ভিত্তি কৰি স্যাটেলাইট ডিএনএ দুই প্ৰকাৰৰ, মাইক্ৰ আৰু মিনি। এই ক্ৰমবোৰত সাধাৰণতে কোনো প্ৰটিনৰ কাৰণে সংকেত নাথাকে, কিন্তু সিহঁতে মানুহৰ জিনম বা জিন সমুদায়ৰ এক বৃহৎ অংশ গঠন কৰে। এই যিবোৰ স্যাটেলাইট আছে, এই স্যাটেলাইটসমূহে প্ৰটিন সংশ্লেষণ নকৰে, কোনো চৰিত্ৰ প্ৰকাশ নকৰে, কিন্তু ইহঁতে যিটো জিন সমুদায় আছে, জিনত এটা বিশেষ ভূমিকা পালন কৰে। এই ক্ৰমবোৰ উচ্চমানৰ বহুৰূপতা প্ৰদৰ্শন কৰে আৰু ডিএনএ ফিংগাৰপ্ৰিন্টিঙৰ ভেটি গঠন কৰে। সো আমি জানো যে যিবোৰে তাৰমানে তোমাৰ প্ৰটিন সংকেত গঠন নকৰে, প্ৰটিন সংশ্লেষণ নকৰে, সেইবোৰৰ পৰাই কি হয়, ডিএনএৰ ফিংগাৰপ্ৰিন্টিং হয়। সো ডিএনএ ফিংগাৰপ্ৰিন্টিঙৰ ভেটি বা বেচিছ বুলি ক'লে কি হয়, যিবোৰ তোমাৰ ক্ষাৰক আছে যিবোৰে প্ৰটিন সংশ্লেষণ নকৰে। যিহেতু এজন ব্যক্তিৰ প্ৰত্যেক কলা যেনে তেজ, চুলিৰ কোপ, ছাল, হাড়, লালতি, শুক্ৰাণু ইত্যাদি ডিএনএ একেমানৰ বহুৰূপতা দেখুৱায়। তাৰমানে কি হয় যে এইবোৰ বস্তুৰ পৰা, ছাল হওক, চুলি হওক বা মানুহৰ লালতি হওক, এইবোৰ বস্তুৰ পৰা কি কৰিব পৰা যায়, ডিএনএৰ চেম্পল সংগ্ৰহ কৰিব পৰা যায়। যেনেকুৱা তোমালোকে টিভিত চাইছা, ক্ৰাইম শ্ব'বোৰত চাইছা যে কোনোবা ব্যক্তিক যদি চাহ খাইছে, হয়নে, য'ত তেওঁৰ হাত লাগিছে কাপোৰ যিটো অংশত মুখ লাগিছে, তাৰ পৰা কি কৰা হয়, চেম্পল কালেক্ট কৰা হয়, কাৰণ তাতেও কি থাকে, তোমাৰ ডিএনএ সমূহ তাতেও থাকে। সো সেইটোৱে কৈছে যে বিভিন্ন চুলি হওক, কলা হওক, বিভিন্ন ঠাইত ডিএনএ থাকে আৰু তাৰ পৰা ডিএনএ সমূহক কালেক্ট কৰিব পৰা যায়। আৰু সেইকাৰণে এইবোৰ অপৰাধ সংক্ৰান্তীয় আইনী প্ৰয়োগত অতি প্ৰয়োজনীয় চিনাক্তকৰণৰ আহিলা হৈ পৰিছে। সো যদি তোমালোকৰ ঘৰৰ ওচৰে পাজৰে ক'ৰবাত অপৰাধ হৈছে, তেতিয়াহ'লে তোমালোকে দেখিছা বা টিভিত তোমালোকে দেখা পাইছাই ফৰ চিয়ৰ, যে যেতিয়া ক'ৰবাত অপৰাধ হয় তাৰ পৰা চুলিৰ চেম্পল কালেক্ট কৰা হয়, ব্লাড চেম্পল কালেক্ট কৰা হয়, দৰ্জা কোনে ধৰিছে, হয়নে, তাৰ পৰা চেম্পলসমূহ কালেক্ট কৰা হয় আৰু এইটো আইনীভাৱে ইয়াক তোমাৰ প্ৰযোজ্য কৰা হৈছে।
তদুপৰি বহুৰূপতাবোৰ পিতৃ মাতৃৰ পৰা সন্তানলৈ বংশানুক্ৰমে গতি কৰা হেতুকে বিতৰ্কৰ ক্ষেত্ৰত পিতৃৰ চিনাক্তকৰণ পৰীক্ষা DNA ফিংগাৰপ্ৰিণ্টিঙৰ ওপৰত ভিত্তি কৰি কৰা হয়। আৰু এই যিবোৰ তোমাৰ বহুৰূপতা আছে, তাৰমানে DNAৰ ক্ষাৰকবোৰ যে আছে, ক্ষাৰকবোৰ সজ্জিত হোৱাৰ যিটো ধৰণ, ইয়াৰ আগৰ ভিডিঅ'ত মই এটা এক্সাম্পল দিছিলোঁ, যিটো ধৰণ হয় সেইটো পিতৃ মাতৃ আৰু সন্তানৰ সৈতে অলমষ্ট একে হয়। গম পাব পৰা যায় যে এই পিতৃ মাতৃৰ এই সন্তান হয়নে নাই। যদি কেতিয়াবা কিবা বিতৰ্ক হয়, কোনো পিতৃয়ে যদি কয় যে এইটো সন্তান মোৰ নহয়, তেতিয়াহ'লে তেনে ক্ষেত্ৰত DNA ফিংগাৰপ্ৰিণ্টিং কৰি পেলাই পিতৃৰ চিনাক্তকৰণ কৰিব পৰা যায়। যিহেতু DNAৰ অনুক্ৰমণৰ বহুৰূপতা মানুহৰ জিনমৰ জিনীয় চিত্ৰ আৰু DNA ফিংগাৰপ্ৰিণ্টিঙৰ ভেটি, সেইকাৰণে সহজ ভাষাত DNA বহুৰূপতা কি সেইটো বুজাটো অতি আৱশ্যক। এইটো কোৱা হৈছে যে বহুৰূপতাৰ ফলত কি কৰা হয়, কি কৰিব পৰা যায়, DNA ফিংগাৰপ্ৰিণ্টিং কৰিব পৰা যায়। এতিয়া বহুৰূপতানো কি সেইটো তেতিয়াহ'লে জানিব লাগিব DNA ফিংগাৰপ্ৰিণ্টিঙত, ৰাইট। বহুৰূপতা হৈছে জিনীয় পৰ্যায়ত বিভিন্নতা, তাৰমানে এটা ব্যক্তিৰ জিনৰ, এজন ব্যক্তিৰ জিনৰ যিবোৰ ক্ষাৰক আছে, জিনৰ DNAৰ যিবোৰ ক্ষাৰক আছে, সেই ক্ষাৰকসমূহ আন এজন ব্যক্তিৰ ক্ষাৰকৰ সৈতে থকা যিটো বিভিন্নতা, যিটো অমিল, তাকে বহুৰূপতা বুলি কোৱা হয়। আৰু এই অমিলৰ কাৰণে উৎপৰিৱৰ্তনৰ সৃষ্টি হয়। চেপ্টাৰ 5ত এই বিষয়ে পাইছা, চেপ্টাৰ 7ত পাবা। এজন ব্যক্তিৰ ক্ষেত্ৰত নতুন উৎপৰিৱৰ্তন দৈহিক কোষত সৃষ্টি হ'ব পাৰে, নাইবা আদি জনন কোষত উদ্ভৱ হ'ব পাৰে। যে এজন ব্যক্তি যে আন এজন ব্যক্তিৰ পৰা যে বেলেগ হয়, একে পিতৃ মাতৃৰ সন্তানসমূহ যে বেলেগ হয়, সেই যে অমিল, সেই অমিল কি হয়, যিবোৰ দৈহিক কোষ থাকে তাত সৃষ্টি হ'ব পাৰে বা জনন কোষতো সৃষ্টি হ'ব পাৰে। যিবোৰ কোষে যৌন প্ৰজনন কৰা জীৱত জনন কোষ সৃষ্টি কৰে, যদি এটা জনন কোষীয় উৎপৰিৱৰ্তনৰ ফলত ব্যক্তিজনৰ সন্তানলৈ উৎপৰিৱৰ্তন পৰিবহণ কৰিব পৰা ক্ষমতা গুৰুতৰভাৱে বাধাগ্ৰস্ত নহয়, তেনেহ'লে জনসমুদায়ৰ আন মানুহবোৰলৈ বিয়পি যাব পাৰে যৌন প্ৰজননৰ জৰিয়তে। যদি কোনো ব্যক্তিৰ মাজত কিবা কি হৈছে, উৎপৰিৱৰ্তন হৈছে, কিবা অমিলৰ সৃষ্টি হৈছে, সেই অমিলটো যৌন প্ৰজননৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে যাব পাৰে, জনসমুদায়ৰ আন মানুহলৈ বিয়পিব পাৰে। এলিলৰ সংজ্ঞা মনত কৰা, তাৰমানে কি হয় যে ব্যক্তিবোৰৰ মাজত এলিল থাকে, এটা জিনৰে দুটা এলিল থাকে। যেনেকুৱা কিছুমান মানুহৰ চুলিৰ ৰং ক'লা হয়, কিছুমান মানুহৰ চুলিৰ ৰং তোমাৰ ক'লা নহয়, অলপমান বেলেগ, এইটো বাদ দিয়া। ধৰ কিছুমান মানুহৰ চুলি ষ্ট্ৰেইট হয়, কিছুমান মানুহৰ চুলি তোমাৰ কাৰ্লি হয়, হয়নে, কেঁকোৰা চুলি হয়। তেনেকুৱা ক্ষেত্ৰত জিন, চুলিৰ গঠনৰ কাৰণে জিন এটাই থাকে, তাৰ এলিল দুটা থাকে। তাৰে ভিতৰত এটা এলিলে ষ্ট্ৰেইট চুলিৰ কাৰণে ৰেছপনচিবল হয়, আৰু এটা এলিল কি হয়, তোমাৰ কেঁকোৰা চুলিৰ কাৰণে ৰেছপনচিবল হয়। এইটোৱে কৈছে, যদি মানুহৰ এটা সমুদায়ত এটা সংস্থিত বা লকাছত এটাতকৈ অধিক ভিন্ন ৰূপ থাকে বা যাৰ বাৰম্বাৰতাতকৈ অধিক হয়, সহজ ভাষাত যদি এটা জনসমুদায়ৰ ভিতৰত এটা আনুবংশীয় উৎপৰিৱৰ্তন উচ্চ বাৰম্বাৰতাত নিৰীক্ষণ কৰা হয়, ইয়াক DNA বহুৰূপতা বুলি কোৱা হয়। তাৰমানে যদি আমি জানো যে এটা জিনৰ কাৰণে এলিল দুটা থাকে, কিন্তু কেতিয়াবা যদি এলিল বহুতকেইটা থাকে আৰু সেই এলিলসমূহে বিভিন্ন ধৰণৰ যদি চৰিত্ৰ প্ৰকাশ কৰে, আৰু সেইটো চৰিত্ৰৰ কাৰণে কি হয়, আনুবংশিক উৎপৰিৱৰ্তনৰ সৃষ্টি হয় জীৱ সমুদায় এটা, জীৱ গোষ্ঠী এটা, তেতিয়াহ'লে তাক DNA বহুৰূপতা বুলি কোৱা হয়। সংকেতবিহীন DNA অনুক্ৰমণ এনে প্ৰকাৰণৰ সম্ভাৱনা অধিক হয়, কাৰণ এই ক্ৰমসমূহত সংঘটিত হোৱা উৎপৰিৱৰ্তনে তাৎক্ষণিক কোনো প্ৰভাৱ নাইবা ব্যক্তিজনৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব নোৱাৰে। এই উৎপৰিৱৰ্তনবোৰ জন্মৰ পিছত যৌনত পঞ্জীভূত হয়। যদি কোনো এটা জীৱ সমুদায়ত যদি কিবা এটা উৎপৰিৱৰ্তন হয়, উৎপৰিৱৰ্তন হৈ পেলাই কিবা এটা নতুন চৰিত্ৰৰ সৃষ্টি হয়, তেতিয়াহ'লে সেই চৰিত্ৰটো কি হ'ব, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চৰিত্ৰটো
তোমাৰ গৈ থাকিব হয়নে পৰিবাহিত হৈ থাকিব সো এটা মাত্ৰ নিউক্লিঅটাইড পৰিৱৰ্তনে এটা নিউক্লিঅটাইড মানে এটা নাইট্ৰজেন জাতীয় ক্ষাৰকৰ পৰিৱৰ্তনৰ পৰা বহুত পৰিৱৰ্তন এটা জীৱত আহিব পাৰে ডেফিনেটলি কাৰণ আমি জানো যে 0.1% কি হয় যি নাইট্ৰজেন জাতীয় ক্ষাৰক বা ডিএনএ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে তোমাৰ বেলেগ হয় 0.1% সো সেইটো 1% বেলেগৰ কাৰণে এজন ব্যক্তি আন এজন ব্যক্তিৰ পৰা কিমান ডিফাৰেণ্ট আমি দেখিবলৈ পাওঁ সো গতিকে যদি এটা নিউক্লিঅটাইড পৰিৱৰ্তন হয় উৎপৰিৱৰ্তনৰ ফলত তেতিয়াহ'লে সেইটোৱে বহুত পৰিৱৰ্তন আনিব পাৰে এটা জীৱগোষ্ঠীত ক্ৰমবিৱৰ্তন আৰু প্ৰজাতি উদ্ভাৱনৰ কাৰণে এনে বহুৰূপতাই এক অতি প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰে সো ক্ৰমবিৱৰ্তন মানে হৈছে কি বিৱৰ্তন হৈ এটা নতুন প্ৰজাতি সৃষ্টি হোৱা গতিকে এটা নতুন প্ৰজাতি সৃষ্টি হ'বলৈ এনেকুৱা ধৰণৰ যি বহুৰূপতা আছে যি বিভিন্নতা আছে সেইটো বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ নিউক্লিঅটাইড পৰিৱৰ্তনে এটা জীৱৰ পৰিৱৰ্তন আনে তাৰপিছত তেওঁৰ পৰা যি ফিউচাৰ জেনেৰেশ্যন সৃষ্টি হয় প্ৰত্যজনৰ সৃষ্টি হয় তালৈকে সেইটো পৰিৱৰ্তন হৈ যায় এনেদৰে কি হৈছে গোটেই জীৱগোষ্ঠীটোত এটা পৰিৱৰ্তন হয় কেতিয়াবা নতুন প্ৰজাতি এটাৰো সৃষ্টি হৈ যায় সো ডিএনএ ফিংগাৰ প্ৰিণ্টিঙৰ কৌশল প্ৰথমতে এলেক জেফ্ৰিয়ে আৱিষ্কাৰ কৰিছিল তেওঁ অনুসন্ধান চিহ্ন হিচাপে ছেটেলাইট ডিএনএ ব্যৱহাৰ কৰিছিল এলেক জেফ্ৰি যিজন চাইণ্টিষ্ট হয় তেওঁ লণ্ডনৰ কোনোবা এটা ইউনিভাৰ্চিটিত কাম কৰা চাইণ্টিষ্ট আছিলে তেওঁ পোনপ্ৰথমতে ডিএনএ ফিংগাৰ প্ৰিণ্টিং কৌশল আগবঢ়াইছিলে কাৰণ ডিএনএসমূহক অধ্যয়ন কৰা বহুত টান কাম হয় এটা ডিএনএ এটা জিনত 3×10⁹ নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে গতিকে এইবোৰ অধ্যয়ন কৰা বহুত ব্যয়বহুল হয় বহুত টকাৰ প্ৰয়োজন হয় এজন ব্যক্তিৰ কাৰণে 9 বিলিয়ন টকাৰ প্ৰয়োজন হয় গতিকে চাইণ্টিষ্টজনে ডিএনএ ফিংগাৰ প্ৰিণ্টিং পদ্ধতিটো আগবঢ়াইছিল যিটো সহজলভ্য হয় ইহঁতে অধিক সংখ্যক বহুৰূপতা প্ৰদৰ্শন কৰে ইয়াক বিভিন্ন সংখ্যাৰ বাৰম্বাৰিত ডিএনএ লানি ভেৰিয়েবল নাম্বাৰ অফ টেণ্ডন ৰিপিটছ বুলি কোৱা হয় সো আৰু তেওঁ কিহৰ ওপৰত চাই পেলাই এইটো অধ্যয়নটো আনিছিল ভেৰিয়েবল নাম্বাৰ অফ টেণ্ডম ৰিপিটছ তাৰমানে কি যে জীৱৰ নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে নাইট্ৰজেন জাতীয় ক্ষাৰকসমূহ বাৰ বাৰ যে ৰিপিট হয় সাপোজ এইটো এটা নাইট্ৰজেন জাতীয় ক্ষাৰক যিটো কি হৈছে 80 বাৰ বাৰ ৰিপিট হৈছে সেই ৰিপিট হোৱা যিখিনি অংশ আছে সেই অংশখিনিক চাই পেলাই ইয়াক কৰা হয় আৰু যিমান ৰিলেটেড ব্যক্তি হয় ৰিলেটেড ব্যক্তিৰ ক্ষেত্ৰত এই ৰিপিট হোৱা যিটো অংশ সেইটোৰ মিল দেখিবলৈ পোৱা যায় এই পদ্ধতি আগতে ব্যৱহাৰ হোৱাৰ দৰে তেজস্ক্ৰিয় VNTRক অনুসন্ধান হিচাপে ব্যৱহাৰ কৰি সাউদাৰ্ণ ব্লট সংকৰণ জড়িত কৰা হয় এনেধৰণৰ ডিএনএ কৌশলৰ কিছুমান ডিএনএ কৌশল তাৰমানে ডিএনএ ফিংগাৰ প্ৰিণ্টিং কেনেকৈ কৰা হয় কি প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হয় সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম থেংক ইউ